টিয়কত সংঘটিত হিট এণ্ড ৰান গোচৰৰ তদন্তত গাফিলতিৰ অভিযোগত নিলম্বন এছআই মৃদুল বৰুৱা। মাঘ বিহুৰ উৰুকাৰ নিশা টিয়কৰ বামুণ পুখুৰীত দিহিঙীয়া গাঁৱত 6জন যুৱকক মিণ্টু গগৈৰ বাহনে মহতিয়াই লৈ গৈছিল। শনিবাৰে ঘটনাৰ তদন্তত কৰা গাফিলতিৰ বাবে অভিযুক্ত মিণ্টু গগৈ এটা দিনৰ ভিতৰতে জামিন লাভ কৰিছিল। অৱশ্যে ঘটনা কেন্দ্ৰ কৰি আৰু আৰক্ষীৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে সৃষ্টি হোৱা যি প্ৰতিক্ৰিয়া, সেই প্ৰতিক্ৰিয়াৰ পিছতে জামিন লাভ কৰাৰ পিছত পুনৰ যোৰহাট জেলৰ সন্মুখৰ পৰা সোণাৰী থানাত থকা এটা গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হয় মিণ্টু গগৈক। এই ঘটনাৰ তদন্তত কৰা গাফিলতিৰ অভিযোগ তুলি তৎকালে কাৰ্যকৰী হোৱাকৈ তদন্তকাৰী বিষয়া এছআই মৃদুল বৰুৱাক নিলম্বন কৰে জিলা আৰক্ষী অধীক্ষকে। আমি সবিশেষ তথ্য জানিম। ফোনলাইন যোগে সংযুক্ত হৈ আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰিজু হত্যা। ৰিজু, আমি সবিশেষ জানিব বিচাৰিছো। উৰুকাৰ দিনা পুৱতি নিশা যি ঘটনা সংঘটিত হৈছিল টিয়কৰ বামুণ পুখুৰীৰ যি দিহিঙীয়া গাঁৱত হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছিল। 6জনকৈ যুৱকক মহতিয়াইছিল এখন স্কৰ্পিঅ' বাহনে 9 বিজেপিৰ যি মিণ্টু গগৈ নামৰ যিগৰাকী যুৱকে। আৰু তাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অন্তত জিলা উচ্চপদস্থ আৰক্ষী বিষয়াসকল তাত আহিছিল। আৰু সেই বিভিন্ন যিটো ন্যায়ৰ কথা ওলাইছিল বা দাবী জনাইছিল যে অভিযুক্তক শাস্তি প্ৰদান কৰিব লাগিব, উপযুক্ত ন্যায় প্ৰদান কৰিব লাগিব, সেই আশ্বাস প্ৰদান কৰিছিল। কিন্তু আশ্বাস প্ৰদান কৰাৰ পাছত যোৰহাট আৰক্ষীৰ যি গাফিলতি, ইতিমধ্যে পৰিস্ফুট হৈছে যে যোৰহাট আৰক্ষীয়ে আদালতত যি তথ্য দাখিল কৰিলে, সেই তথ্য যিটো কেছ 2026 চনৰ 4 নম্বৰ যিটো কেছ টিয়ক আৰক্ষী থানাৰ যিটো ধাৰা লগাইছিল, যিকেইটা ধাৰা লগাইছিল সেই ধাৰাকেইটা আছিল 103, 110, 118(2), 115(2), 131, 351(2). কিন্তু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটোৱে হ'ল যে আদালতত দাখিল কৰা যিখন নটিচ বা অভিযুক্তৰ ঘৰত যিখন নটিচ দিব লাগে, সেই নটিচখনত উল্লেখ আছে যে মিণ্টু গগৈক 132 নং ভাৰতীয় BNSৰ আণ্ডাৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি উল্লেখ থাকিলেও কিন্তু যিকেইটা ধাৰা আচলতে তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা হৈছিল সেই ধাৰাত কিন্তু 132 নম্বৰটো নাই। এই ঘটনাই আচলতে আৰক্ষীয়ে যে উক্ত তদন্তৰ ক্ষেত্ৰত যে গাফিলতি কৰিছিল সেই কথা পোহৰলৈ আহিছে। আৰু যি নটিচ আচলতে মাতৃভাষাত অভিযুক্ত যি ভাষাৰ সেই মাতৃভাষাত প্ৰদান কৰিব লাগে, সেই মাতৃভাষা অসমীয়া, যিহেতু মিণ্টু গগৈ অসমীয়া ভাষাত যিখন নটিচ দি আছে সেই নটিচত যি খৰাক পতা হ'ল, নটিচৰ ভাষা আদালতত আচলতে বুজি পোৱা নাছিল বা উকিলো অধিবক্তাই বুজি পোৱা নাছিল, সেই ভাষাৰো খৰাক পতা হৈছে, অসমীয়া ভাষাৰ খৰাক পতা হৈছে। আৰু এনেধৰণৰ বিভিন্ন গাফিলতি কৰা হৈছিল। আৰু যিগৰাকী তদন্তকাৰী বিষয়া টিয়ক আৰক্ষী থানাৰ উপ পৰিদৰ্শক মৃদুল বৰুৱা, এই মৃদুল বৰুৱাক ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ যেতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ জিলাখনত, জ্যেষ্ঠ যিগৰাকী আৰক্ষী অধীক্ষক শুভজ্যোতি বৰাই তৎকালে কাৰ্যকৰী হোৱাকৈ তেওঁক নিলম্বন কৰিছে, চাকৰিৰ পৰা নিলম্বন কৰিছে। এইগৰাকী তদন্ত বিষয়াৰ নামত নটিচ চাৰ্ভ হৈছিল। কিন্তু স্বাভাৱিকতে দেখা গৈছে যিসকল বিষয়া এই সমগ্ৰ ঘটনাটোৰ সৈতে জড়িত, আৰক্ষী বিষয়া, উচ্চপদস্থ বিষয়া, এই সকলোৰে আচলতে গাফিলতি আছে। এই গাফিলতি তেওঁলোকে লজ্জানত কৰিবৰ কাৰণে বেলেগ এটা ধাৰাত চৰাইদেউ জিলাৰ সোণাৰী থানাত আলফা স্বাধীনক ঔষধ বিতৰণ কৰা, ঔষধ যোগান ধৰাৰ এটা গোচৰ আছিল, পুৰণা গোচৰ। সেই পুৰণা গোচৰত মিণ্টু গগৈক যদিও গ্ৰেপ্তাৰ কৰিছে, মূল যিটো হিট এণ্ড ৰান ঘটনাৰ সৈতে জড়িত মিণ্টু গগৈক কিন্তু জামিন দিয়া হ'ল। আৰু জামিন পালে এই ঘটনাই আচলতে এক বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আৰু যি অঞ্চলত আচলতে সংঘটিত হৈছিল, যিসকল ৰাইজে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছিল, তেওঁলোক এতিয়া নিৰাপত্তাহীনতাত ভুগিছে। আজি দুপৰীয়া ভাগত এখন ৰাজহুৱা সভা আহ্বান কৰিছে তেওঁলোকে যে মিণ্টু গগৈ হিট এণ্ড ৰানৰ দৰে ঘটনা সংঘটিত হোৱাৰ পাছত তেওঁৰ যে এৰাতি মাত্ৰ কাৰাগাৰত থাকিল, তাৰ পাছত মুকলি আকাশলৈ ওলাই আহিব। এই মুকলি আকাশলৈ ওলাই অহাৰ পাছত তেওঁলোকে বিভিন্ন ধৰণৰ নিৰাপত্তাহীনতাত ভোগাৰ যি আশংকা কৰিছে, তাৰ উপলক্ষে আজি এখন বৃহৎ ৰাজহুৱা সভা বামুণ পুখুৰীত অনুষ্ঠিত হোৱাৰ কথা আছে। কিন্তু এই সমগ্ৰ ঘটনাত আচলতে জিলা আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল, যিহেতু তাত নীলোৎপল ডেকা, টিয়ক সমজিলাৰ যিগৰাকী আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দল আছিল, তেওঁলোকে বাৰম্বাৰ আশ্বাস প্ৰদান কৰিছিল
ৰাইজক যে কোনো কাৰণতে অভিযুক্ত সাৰি যাব নোৱাৰে তেনেকুৱা ধৰণৰ আশ্বাস প্ৰদান কৰিছিল, যাৰ বাবে ৰাইজ শান্ত হৈছিল, তেওঁলোকৰ কথা বিশ্বাস কৰিছিল। আচলতে আৰক্ষীৰ সেই আশ্বাস যে আচলতে ঘৰিয়ালৰ চকু পানী, সেয়া এদিনৰ পাছতে ৰাইজে গম পালে, আৰু যাৰ বাবে এতিয়া ৰাইজৰ মাজত ক্ষোভ সৃষ্টি হৈছে, আৰু সেইসকল ৰাইজ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে। আৰু এনে পৰিস্থিতিত আৰু কেৱল মাত্ৰ মৃদুল বৰুৱাক নিলম্বন কৰিয়ে আৰক্ষীয়ে সমগ্ৰ ঘটনাক অন্যফালে নিয়াৰ যি প্ৰক্ৰিয়া চলাইছে, এই প্ৰক্ৰিয়াত আচলতে সন্তুষ্ট নহয়। ইতিমধ্যে এগৰাকী জ্যেষ্ঠ অধিবক্তাই স্পষ্ট ৰূপত কৈছে যে আৰক্ষীৰ গাফিলতিৰ বাবে, আৰক্ষীয়ে কৰা কেইবাটাও মাৰাত্মক ভুলৰ বাবে আদালতে মিণ্টু গগৈক এদিনৰ ভিতৰতে এনেদৰে মুকলি আকাশলৈ ওলোৱাৰ পথ প্ৰশস্ত কৰিলে বুলি। হয়, ৰিজু শইকীয়া, আপুনি আমাক সবিশেষ তথ্য জনালে, আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।